নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল সায়েন্স ইউনিট 1ৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল সায়েন্সৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক জনা যায়? উত্তৰ, ডক্টৰ BR আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃ বুলি জনা যায়। 2 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধান কেতিয়া গৃহীত হৈছিল? উত্তৰ, 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধান গৃহীত হৈছিল। 3 নম্বৰ প্ৰশ্ন, সংবিধান বুলিলে কি বুজা? উত্তৰ, সংবিধান হৈছে কিছুমান নীতি নিয়মৰ সংকলন যাৰ জৰিয়তে এখন দেশৰ শাসন ব্যৱস্থা পৰিচালিত হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল সায়েন্স কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা। ধন্যবাদ। 4 নম্বৰ প্ৰশ্ন, উদ্দেশ্য সম্বলিত প্ৰস্তাৱ কেতিয়া উত্থাপন কৰা হৈছিল? উত্তৰ, উদ্দেশ্য সম্বলিত প্ৰস্তাৱ 1946 চনৰ 13 ডিচেম্বৰ তাৰিখে উত্থাপন কৰা হৈছিল। 5 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদক ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হয়? উত্তৰ, ভাৰতীয় সংবিধানৰ 1 নং অনুচ্ছেদত ৰাজ্যসমূহৰ সংঘ বুলি উল্লেখ কৰা হৈছে। 6 নম্বৰ প্ৰশ্ন, সংবিধান সভাৰ সভাপতি কোন আছিল? উত্তৰ, সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 7 নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধান সংশোধন কেইধৰণে কৰিব পাৰি? উত্তৰ, ভাৰতীয় সংবিধান সংশোধন 3 ধৰণেৰে বা 3টা পদ্ধতিৰ জৰিয়তে কৰিব পাৰি। 8 নম্বৰ প্ৰশ্ন, নেহৰু প্ৰতিবেদন কেতিয়া যুগুতোৱা হৈছিল? উত্তৰ, নেহৰু প্ৰতিবেদন 1927 চনত যুগুতোৱা হৈছিল। 9 নম্বৰ প্ৰশ্ন, কিমান নম্বৰ সংশোধনী অনুসৰি ভাৰতৰ সংবিধানখনৰ প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা সন্নিৱিষ্ট কৰা হৈছে? উত্তৰ, 42তম সংশোধনীৰ জৰিয়তে এই শব্দসমূহ সংযোজন কৰা হৈছে। 10 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ এটা বৈশিষ্ট্য লিখা। উত্তৰ, ভাৰতীয় সংবিধানৰ এটা বৈশিষ্ট্য হ'ল দীৰ্ঘতম লিখিত সংবিধান। 11 নম্বৰ প্ৰশ্ন, কেশৱানন্দ ভাৰতী গোচৰৰ ৰায় কেতিয়া প্ৰদান কৰা হৈছিল? উত্তৰ, 1973 চনত কেশৱানন্দ ভাৰতী গোচৰৰ ৰায় প্ৰদান কৰা হৈছিল। 12 নম্বৰ প্ৰশ্ন, সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? উত্তৰ, ডক্টৰ BR আম্বেদকাৰ খচৰা সমিতিৰ সভাপতি আছিল। 13 নম্বৰ প্ৰশ্ন, প্ৰস্তাৱনা মতে ভাৰতীয় ৰাজনীতি কেনে প্ৰকৃতিৰ? উত্তৰ, প্ৰস্তাৱনা অনুসৰি ভাৰতীয় ৰাজনীতি সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্যিক প্ৰকৃতিৰ। 14 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী হৈছে? উত্তৰ, 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা সংবিধান কাৰ্যকৰী হয়।
15 নম্বৰ প্ৰশ্ন কিমান নম্বৰ সংশোধনী অনুসৰি সংবিধানত মৌলিক কৰ্তব্যসমূহ সংযোজন কৰা হৈছে উত্তৰ 42তম সংশোধনীৰ দ্বাৰা মৌলিক কৰ্তব্য সংযোজন কৰা হয় 16 নম্বৰ প্ৰশ্ন কোন দেশৰ পৰা সংবিধানৰ প্ৰস্তাৱনাটো অনা হৈছে উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা সংবিধানৰ প্ৰস্তাৱনাটো অনা হৈছে 17 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধান সংশোধনী প্ৰক্ৰিয়াটো বৰ্ণনা কৰা হৈছে উত্তৰ ভাৰতীয় সংবিধানৰ 368 নং অনুচ্ছেদত সংবিধান সংশোধনী প্ৰক্ৰিয়াটো বৰ্ণনা কৰা হৈছে 18 নম্বৰ প্ৰশ্ন সংবিধান সভাত মুঠতে কিমান সদস্য আছিল উত্তৰ সংবিধান সভাত মুঠতে 389 গৰাকী সদস্য আছিল 19 নম্বৰ প্ৰশ্ন প্ৰস্তাৱনাক সংবিধানৰ আত্মা বুলি কোনে কৈছিল উত্তৰ প্ৰস্তাৱনাক সংবিধানৰ আত্মা বুলি ঠাকুৰ দাস ভাৰ্গৱে কৈছিল 20 নম্বৰ প্ৰশ্ন সংবিধানৰ এটা কাৰ্য লিখা উত্তৰ সংবিধানৰ এটা কাৰ্য হ'ল দেশৰ শাসন কাৰ্য চলোৱাত সহায় কৰা 21 নম্বৰ প্ৰশ্ন সংবিধানৰ কোনটো সংশোধনীয়ে প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ সংযোজন ঘটাইছে উত্তৰ সংবিধানৰ 42তম সংশোধনী আইনৰ জৰিয়তে প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ সংযোজন ঘটাইছে 22 নম্বৰ প্ৰশ্ন উদ্দেশ্য সম্বলিত প্ৰস্তাৱ কেতিয়া গৃহীত হৈছিল উত্তৰ উদ্দেশ্য সম্বলিত প্ৰস্তাৱ 1947 চনৰ 22 জানুৱাৰী তাৰিখে গৃহীত হৈছিল 23 নম্বৰ প্ৰশ্ন ভাৰত ৰেগুলেটিং আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল উত্তৰ ভাৰত ৰেগুলেটিং আইন 1773 চনত প্ৰণয়ন কৰা হৈছিল 24 নম্বৰ প্ৰশ্ন পাকিস্তানৰ সংবিধান কোন চনত পাছ কৰা হৈছিল উত্তৰ পাকিস্তানৰ সংবিধান 1956 চনত পাছ কৰা হৈছিল 25 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষৰ নাম কি আছিল উত্তৰ ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষৰ নাম আছিল ডক্টৰ B.R. আম্বেদকাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA সেকেন্ড সেমিষ্টাৰ পলিটিকেল সায়েন্স কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি এই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে এই বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ